আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা অসমৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে তেওঁলোকে ষড়যন্ত্ৰমূলক আৰু পৰিকল্পিতভাৱে ভাৰতৰ আন ৰাজ্যৰ ভোটাৰক অসমলৈ আনি বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ এক পৰিকল্পনা যুগুত কৰিছে। এই পৰিকল্পনা অগণতান্ত্ৰিক খিলঞ্জীয়া থলুৱা বিৰোধী এক সিদ্ধান্ত। অসম আন্দোলন 1979 চনত হৈছিল অসমক বিদেশীমুক্ত কৰাৰ বাবে। অসমত এখন শুদ্ধ ভোটাৰ তালিকাৰ বাবে অসম আন্দোলন হৈছিল। বহিৰাগত আগ্ৰাসন ৰোধৰ বাবেও অসম আন্দোলন হৈছিল। কিন্তু 860 জন শ্বহীদ হ'ল, 10,000 আবাল বৃদ্ধ বনিতা ডেকা গাভৰু পংগু হৈ পৰিল। ঐতিহাসিক অসম চুক্তি আজিলৈ পৰ্যন্ত 40 বছৰ কাৰ্যকৰী নকৰিল। সুদীৰ্ঘদিন অসম শাসন কৰিছে কংগ্ৰেছ চৰকাৰে, 10 বছৰ অসম গণ পৰিষদ চৰকাৰে, পুনৰ এতিয়া 10 বছৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে শাসন কৰিছে। এই 40 বছৰ পৰা 80 বছৰীয়া যি ৰাজনৈতিক পৰিক্ৰমা, তাত কিন্তু অসমক বিদেশীমুক্ত কৰা নহ'ল। ঐতিহাসিক অসম চুক্তি ৰূপায়ণ কৰা নহ'ল। এনেকুৱা ধৰণে কৰি অসমক বঞ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ। ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত অসমেই শোষিত, বঞ্চিত, অৱহেলিত হৈ আছে। ভাৰতবৰ্ষৰ ৰাইজৰ ভিতৰত বিভিন্ন ৰাজ্যৰ ভিতৰত অসম হাইলি নেগলেক্টেড পাৰ্ট, আসাম ইজ এ হাইলি নেগলেক্টেড পাৰ্ট অফ ইণ্ডিয়া। ব্ৰিটিছ আৰ্হিৰে ভাৰত চৰকাৰে অসমৰ শোষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। অসমত উপনিৱেশিক শোষণ আৰু শাসন চলাই অহাৰ এক প্ৰক্ৰিয়া চলোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ অসমৰ আজি 1.5 কোটি মানুহৰ ভোটাৰ থকাৰ পাছতো অতিৰিক্ত ভোটাৰ আনি অসমৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব বিচৰা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজক ইমান প্ৰতাৰণাৰ প্ৰবঞ্চনা নকৰিব। কাৰণ উজনি অসম মুছলিম কল্যাণ পৰিষদে এই ন্যায্য দাবী পত্ৰত আমি 12 নম্বৰ দাবীত উল্লেখ কৰিছোঁ যে ভাৰতৰ সংবিধানত 371 কৰ অধীনত অসমক এখন জনজাতীয় ৰাজ্যৰ ঘোষণা কৰে। আৰু তথাপিও তেওঁলোকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসকলে অসমক জনজাতীয় ৰাজ্য, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰিছে যদিও চৰকাৰসমূহে ভূক্ষেপ কৰা নাই। কেৱল ৰাজনৈতিক নিৰ্বাচনৰ আগত কয়, পিছত তেওঁলোকে এই কথাষাৰ পাহৰি যায়। সেইকাৰণে অসমৰ ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰিলে চৰকাৰৰ কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে উপযুক্ত প্ৰত্যুত্তৰ দিব। সেয়ে যাতে পৰিভ্ৰমী ভোটাৰ আনি অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি ভোটৰ যি পৰিৱেশ ঘোষণা কৰি অসমক প্ৰবঞ্চনা কৰিব বিচাৰিছে, অসমৰ ৰাইজক থলগিৰি ৰাইজক প্ৰবঞ্চনা কৰিব বিচাৰিছে, যে সেই তেনে কাম নকৰিবৰ কাৰণে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা সকীয়াই দিছোঁ।